মানুহখিনি অলপ অলপ চাইড দিব এই বছর আমার প্রথম বার্ষিক আমার ঈদ উদযাপন আমার গঙ্গাপুর উদ্যান সংঘই প্রথম বার্ষিকত তেখেতসকলে সংলগ্ন রাখি বিভিন্ন খেল প্রতিযোগিতা অনুষ্ঠিত করেছিল। এই অঞ্চলের বিভিন্ন উদ্যমের যুবক যুবতী তেওঁলোকৰ ল'ৰা ছোৱালী খেলবিলাকত অংশগ্ৰহণ কৰিছিল আৰু বহুতো ইয়াত কৃতিত্ব অৰ্জন কৰিলে। আজি মুকলি সভাত তেখেতসকলক বঁটাৰে পুৰস্কৃত কৰা হ'ল আৰু এই গংগাপুৰ অঞ্চলৰ সকলোৱে উৎসাহ দেখি আমি সঁচাকৈ আচৰিত হৈছোঁ আৰু ভাল লাগিছে আৰু আশা ৰাখিছোঁ আগন্তুক দিনতো যাতে তেখেতসকলৰ সঁহাৰি পাওঁ আৰু সংঘই যাতে আগন্তুক দিনতো ইয়াতকৈ ডাঙৰ ডাঙৰ অনুষ্ঠান কৰে তাৰ বাবে আমি তেখেতসকলক আমি অনুৰোধ জনাইছোঁ। আমাৰ আগতে যিবিলাক খেল আছিলে সেইবিলাক খেল ক্ৰমান্বয়ে বিলুপ্তি হৈ গৈছে। যেনে বিবাহিত অবিবাহিতৰ মাজত ফুটবল প্ৰতিযোগিতা হৈছিলে, ৰছী টানা যিটো ৰছী টানা বুলি কৈছিলে সেই ৰছী টানা খেল প্ৰতিযোগিতা হৈছে, কাবাডী হৈছে, ভলীবল প্ৰতিযোগিতা হৈছে, দৌৰ প্ৰতিযোগিতা হৈছে, এনেকৈ বিভিন্ন প্ৰতিযোগিতা যুৱসকলৰ বহুদিনৰ পৰাই তেখেতসকলে চিন্তা চৰ্চা কৰি আহিছিল যে আমাৰ এই অঞ্চলটোত এখন খেল খেলাৰ কাৰণে ফিল্ড নাছিলে। তেখেতসকলৰ বিনম্ৰ অনুৰোধ আমাৰ মছজিদ কমিটিয়ে 6 লাখ টকা খৰচ কৰি এখন ফিল্ড বনাই দিলে এইবাৰ আৰু যুৱকসকলে তেখেতসকলৰ আপ্ৰাণ চেষ্টাত গংগাপুৰ উদ্যান সংঘ জন্ম দিলে এইবছৰ আৰু জন্ম দি এই ফিল্ডখন পাই দুগুণ উৎসাহিত হৈ তেখেতসকলে আমাৰ এই পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক উৎসাহ যোগোৱাৰ কাৰণে খেলবোৰ অনুষ্ঠিত কৰিলে। খেলৰ ক্ষেত্ৰত আমাৰ সমাজে ধৰক বা যুৱকসকলে এটা মনত এটা ভাল ভাৱ এটা লৈছে যে তেখেতসকলে আমাৰ ৰাষ্ট্ৰীয় জিলা পৰ্যায়ত যাতে এইখন ফিল্ডৰ জৰিয়তে খেল খেলি জিলা পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে খেলি উলিয়াব পাৰে তেখেতসকলে ইতিমধ্যে চেষ্টা কৰি আহিছে আৰু সেই আশাৰে এই ফিল্ডখন আমাৰ ৰাইজে বনাই দিছে। ইয়াত কোনো ধৰণৰ চৰকাৰী অনুষ্ঠান চৰকাৰী টকা নাই, আমাৰ ৰাইজৰ টকাৰে বনাই দিছে আৰু সেইকাৰণে আমাৰ ল'ৰা ছোৱালী ইয়াৰ পৰাই বিভিন্ন খেলুৱৈ জন্ম পাব বুলি আমি আশাও ৰাখিছোঁ। গংগাপুৰ উদ্যান সংঘ যোজনাত এইবাৰ প্ৰথম বাৰ্ষিক খেল প্ৰতিযোগিতা হৈছে। আমাৰ গাঁৱত আগতে মানে ফিল্ড নাছিলে, এইবাৰ আমাৰ ৰাইজৰ টকাৰে আমাৰ ফিল্ড বনাইছে আৰু সেইকাৰণে আমি উদ্যান সংঘৰ এটা সংঘৰ জন্ম দিলোঁ। আমি সংঘৰ দি আমি খেলা চলালোঁ। আমাৰ চৰকাৰী ইয়াতে অনুদান একো নাই, যি আছে আমাৰ ৰাইজৰ পৰাই দিছে, ৰাইজৰ পৰাই আমাৰ ফিল্ড বনাইছে। আমি ৰাইজৰ খেলা চলাই আছোঁ। সংঘ জন্ম দি আপোনাৰ অৰ্পণ কৰিছে দায়িত্ব কেনেকৈ আগবাঢ়িব? সংঘ বহুত আগলৈ নিয়াৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। আমাৰ গংগাপুৰৰ যুৱকবিলাকে বহুত সহায় কৰিছে আৰু আগন্তুকো সহায় কৰিব বুলি আশা কৰিছোঁ। আগন্তুক বহুত আমাৰ কাৰ্যসূচী বহুত আছে আমাৰ হাতত। আমি চব আগুৱাই লৈ যাম ল'ৰা ছোৱালীবিলাকক। বহুত পিছপৰা গাঁৱৰ আগৰ ডিষ্ট্ৰিক্ট ভিত্তিত যাতে আমি একজন খেলুৱৈ উলিয়াব পাৰোঁ। আমাৰ এইটোৱে আমাৰ প্ৰথমতে ফাৰ্ষ্ট লৈছোঁ, আমি পদক্ষেপ লৈছোঁ যে একজন আমি ফাৰ্ষ্ট উলিয়াব পাৰোঁ ডিষ্ট্ৰিক্ট ভিত্তিত। নেক্সট টাইম আমি বহুত আৰু আগলৈ আগুৱাই নিম খেলবিলাক। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।